নমস্কাৰ এটমিয়ানসকল মই অমৰজ্যোতি চেতিয়াই আজি পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ আহক আজি আমি শিকিম আমাৰ এটমিৰ জি পাছৱৰ্ড কেনেকৈ সলনি কৰিম পলম নকৰি আহক আমি তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি আপোনাৰ পাছৱৰ্ডটো সলনি কৰিবলৈ হলে প্ৰথমে আপুনি এটমিৰ আমাৰ যিটো এপছৰ যোগেদিও কৰিব পাৰে বা আপুনি গুগল ক্ৰমত গৈ লিংকৰ যোগেদিও আপুনি চেঞ্জ কৰিব পাৰে এতিয়া আমি এপছৰ যোগেদি আপোনাক কেনেকৈ চেঞ্জ কৰে সেইটো দেখাই দিব বিচাৰিছোঁ আপুনি এপছটো ওপেন কৰিব এটমি মোবাইল এপছটো ওপেন কৰাৰ লগে লগে আপোনাৰ এনে ধৰণৰ এখন ইণ্টাৰফেচ আহিব যদিহে আপোনাৰ ইয়াতে নিজৰ আইডি আৰু পাছৱৰ্ড মাৰি লগইন হৈ আছে তেতিয়ালে ওপৰত লগ আউট দেখাব যেহেতু মই লগইন হৈ আছোঁ সেয়ে ইয়াত লগ আউট দেখাইছে আৰু যদিহে আপোনালোকে লগইন হৈ থকা নাই তেতিয়াহ'লে নিজৰ আইডি আৰু পাছৱৰ্ড মাৰি লগইন হৈ ল'ব তাৰপিছতে আপুনি লেফট সাইডে ওপৰত তিনডাল লাইন দেখিবলৈ পাইছে তিনডাল লাইনত আপুনি ক্লিক কৰিব ইয়াতে মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ইয়াতে মোৰ নামটো আহিছে শ্ৰী অমৰজ্যোতি চেতিয়া আৰু তাৰ ওপৰতে আছে এডিট মাই একাউণ্ট জইন আছ লগ আউট আৰু এটা সেটিংছৰ চিম্বল এতিয়া আমি যেহেতু আমাৰ পাছৱৰ্ডটো আমি চেঞ্জ কৰিম অৰ্থাৎ পাছৱৰ্ডটো আমি এডিট কৰিম আগত যেটো পাছৱৰ্ড আমাৰ আছিল আমি সেই পাছৱৰ্ডটো সলনি কৰি নতুন এটা আমাৰ পাছৱৰ্ড দিম হেহে আমি যাব লাগিব এডিট মাই একাউণ্টত ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ পাছৱৰ্ডটো দিবলৈ আহিব আপোনাৰ যেটো এটমি ডিষ্ট্ৰিবিউটৰৰ আইডিৰ পাছৱৰ্ড আছে আপুনি সেই পাছৱৰ্ডটো দি খুলিব লাগিব মই পাছৱৰ্ডটো মাৰি সোমাই যাম ভিতৰলৈ এনে ধৰণে পাছৱৰ্ডটো মাৰি দিয়াৰ লগে লগে এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব এনে আপোনাৰ একাউণ্টৰ সকলোখিনি আপুনি মডিফাই কৰিব পাৰিব এতিয়া যেহেতু আমি পাছৱৰ্ডটো চেঞ্জ কৰিম হেহে আমি যাম চেঞ্জ পাছৱৰ্ডৰ যেটো অপচন আছে তাত মই তাতে ক্লিক কৰিছোঁ তাত পাছৱৰ্ড বহাবৰ কাৰণে দুটা অপচন দিব তাত প্ৰথম আপোনাৰ যেটো লাইন আছে তাত দেখিছে নিউ পাছৱৰ্ড আৰু 2 নম্বৰটোত কনফাৰ্ম নিউ পাছৱৰ্ড অৰ্থাৎ প্ৰথমটো আপুনি যেটো পাছৱৰ্ড দিম বুলি ভাবিছে আপুনি সেই পাছৱৰ্ডটো দিব লাগিব এটা যেটো নতুনকৈ সিস্টেম কৰি দিছে তাৰ আপোনাৰ লেটাৰ নাম্বাৰ আৰু এটা সিম্বল লাগিব আৰু লেটাৰৰ এটা লেটাৰ কেপিটেল লেটাৰ হ'ব লাগিব বাকি স্মল লেটাৰ এটা মই মোৰ যেটো পাছৱৰ্ড মই দিম বুলি ভাবিছোঁ মই সেই পাছৱৰ্ডটো মই ইয়াতে এন্টাৰ কৰিম তেনেকৈ আপোনালোকেও নিজৰ পাছৱৰ্ডটো টাইপ কৰি ল'ব আৰু ইয়াৰ পিছত কনফাৰ্ম পাছৱৰ্ডটো হে একেটাই প্ৰথমত আপুনি যেটো লিখিছিলে তাৰ পিছত হে একেটাই দিব লাগিব এনে মই দি লৈছোঁ তাৰ লগতে চেঞ্জ পাছৱৰ্ড অপচনটো ক্লিক কৰিব ইয়াতে মোৰ পাছৱৰ্ডটো চেঞ্জ হৈ গৈছে এতিয়া মই খুলি চাম পাছৱৰ্ড মাৰিব আহিছে চাওঁ ওকে কৰি দিছোঁ খোল খাইছে অৰ্থাৎ মোৰ পাছৱৰ্ডটো চেঞ্জ হৈ গৈছে এনেদৰেই আপোনালোকে নিজৰ পাছৱৰ্ডসমূহ সলনি কৰি নিজৰ আইডিটোক সুৰক্ষিত কৰি ৰাখিব পাৰিব হেহে আপোনালোকে নিজৰ পাছৱৰ্ডসমূহ নিজেই সলনি কৰি নিজৰ আইডিটো সুৰক্ষিত কৰি ৰাখিব পাৰিব যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু অন্যান্য এটমিয়ানসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব ধন্যবাদ